Hello everyone, good morning. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছো। আৰু লগতে আজি এয়া কিচেনটো দেখা পাইছে বাইদেউৰ কিচেন, গতিকে মই ভাবিলো আজি এটা খুব ধুনীয়া ৰেচিপি বনাই বাইদেউহঁতক খুৱাও আৰু লগতে আমিও খাওঁ আৰু লগতে আপোনালোককো দেখুৱাও। গতিকে বলক ভিডিঅ'টো আৰু যেনেকৈ বনাম আমি পনীৰ ৰুটি বনালোৱে, গতিকে আজি পনীৰ যে আফগানি ৰেচিপি এটা বনাম, গতিকে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। আৰু এতিয়া দিলোঁ ইয়াতে পিঁয়াজ আৰু এতিয়া দিম আদা নহৰু কেইফুটামান, তাৰপিছতে দিম কেঁচা জলকীয়া আৰু দিম ইয়াতে কাজু বাদাম কেইটামান। গতিকে আপোনালোকে ইয়াৰ পৰিমাণ যদি বেছিকৈ লয় আপোনালোকে ল'ব পাৰে। মই যদিকে পনীৰো বেছি নহয় সেই অনুপাতে দিছোঁ ইয়াতে। এতিয়া দি দিলোঁ ইয়াতে কাজু আৰু এতিয়া দি দিছোঁ ইয়াতে মলাই আৰু ইয়াতে দিম গাখীৰ। দৈও দিব পাৰে, গতিকে এইখিনি যিহেতু গাখীৰ দি দিছোঁ, এইখিনি আমি গ্ৰীণ কৰি ল'ম। আৰু গোটেই মিশ্ৰণখিনি খুব ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এতিয়া পনীৰখিনি মেৰিনেট কৰোঁ। গতিকে বলক ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া দি দিছোঁ ইয়াতে মই আদা নহৰুৰ পেষ্ট 1 চামুচ, জালুকৰ গুড়ি আৰু ইয়াতে দিছোঁ এনেকুৱাকৈ নিমখ অকণমান আৰু এতিয়া দিছোঁ 1 চামুচ ৰিফাইন অইল আৰু লগতে এইখিনি খুব ধুনীয়াকৈ চামুচৰ সহায়তে মিক্স কৰি দিম। দি কেনে আমি 5 মিনিটলৈকে ৰেষ্ট হ'ব দিম আৰু লগতে ঢাকি থৈ দিম। আৰু এতিয়া ৰেচিপিটোৰ ফালে আগবাঢ়ো, যিহেতুকে এইফালে কেৰাহীখন বহাই দিলোঁ আৰু কেৰাহী গৰম হৈ গ'ল। ইয়াতে দিছোঁ ৰিফাইণ্ড অইল আৰু লগতে ৰিফাইন অইল দি গৰম হ'ব দিম। এতিয়া মই পনীৰখিনি আস্তে দি ল'ম আৰু জুইটো একেলগে কমাই দিলোঁ। আৰু এতিয়া পনীৰখিনি এনেকুৱাকৈ লুটিয়াই দিছোঁ আৰু এইফালে খুব ধুনীয়া ফ্ৰাই হৈ গৈছে। গতিকে এইফালে আমাৰ পনীৰ ৰেডিয়ে হৈ গ'ল। কেৰাহীটো যিহেতুকে সৰু আছিল গতিকে এবাৰতে মানে হোৱা নাই, এনেকুৱাকৈ দুবাৰকৈ দিছোঁ। গতিকে এতিয়া ফ্ৰাইখিনি ৰেডি কৰি লওঁ আৰু ৰৈ যোৱা তেলখিনিত আৰু অলপ তেল দি দিলোঁ। আৰু এতিয়া দিম এই গোটা মছলাখিনি। গোটা মছলাত ব্যৱহাৰ কৰিছোঁ তেজপাত, জালুক আৰু লগতে লং আৰু ইলাচি। এইখিনি খুব ধুনীয়াকৈ ভাজি লওঁ। এতিয়া এইখিনি ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া দিম ইয়াতে আমি ধুনীয়া নাই কিন্তু হ'লেও ভাল লাগিব। আপোনালোকে ঘৰত যি সামগ্ৰী থাকে সেইখিনিৰে বনাব পাৰে। আফগানি পনীৰ বহুত বেছি ধুনীয়া আছিল। এতিয়া খুব ধুনীয়াকৈ ভাজি ল'ম আৰু লগতে তেলটো যেতিয়ালৈকে মানে ওপৰত উঠি নাহে তেতিয়ালৈকে ভাজি থাকিম। আৰু এতিয়া দিছোঁ ইয়াতে সোৱাদ অনুসৰি নিমখ, কেঁচা ধনিয়া দিলে বেছি ভাল আৰু যিহেতুকে মোৰ তাত কেঁচা ধনিয়া নাছিলে গতিকে এনেকুৱাকৈ ধনিয়াৰ গুড়িয়ে দিছোঁ আৰু 1 চামুচ জিৰাৰ গুড়ি দিছোঁ। ইয়াতে ৰেড চিলি পাউডাৰ মানে কাশ্মীৰী ৰেড চিলি দিছোঁ আৰু ইয়াতে দিছোঁ এনেকৈ অকণমান গাখীৰ আৰু এতিয়া লাষ্ট আমাৰ খুব ধুনীয়া হৈছে। আৰু এতিয়া দিম ইয়াতে পনীৰখিনি আৰু গাইজ এনেকুৱাকৈ পনীৰখিনিও দি দিলোঁ আৰু ইয়াতে মই অকণমান গৰম মছলাৰ গুড়ি দিছোঁ। গতিকে পনীৰ আফগানি ৰেডি হৈ গ'লে চাওক আৰু আপোনালোককো দেখুৱাই দিছোঁ। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব আপোনালোকে আৰু এনেকুৱাকৈ খাই চাব। ৰুটিয়ে হওক বা পৰঠাই হওক বা পোলাওৰ লগত খাই বহুত বেছি টেষ্ট পাব। গতিকে এনেকুৱাকৈ বনাব আৰু খাব। আৰু এয়া হ'ল ফাইনেল লুক, কিমান ধুনীয়া হৈছে চাওক। এয়া কেনেকুৱা হৈছে আৰু এতিয়া নিজেও খাই লওঁ, যিহেতুকে বহুত টেষ্টি হোৱা বুলি গোটেইকেইটাই কৈছে। আৰু এইফালে ভিডিঅ'টো যিহেতুকে আজি মই এডিটিং কৰি আছোঁ, মোৰ মাতটো মানে ভাঙি আছে। সেই গাইজ নেক্সট মৰ্ণিং আৰু যিহেতুকে ইয়াতে আছোঁ বাইদেউৰ ঘৰতে আৰু আজি অলপ ওলাই যাওঁ আমি গোটেইকেইটা, মানে কি ঘৰত মোৰ ৰন্ধা বঢ়া কিমান খাই থাকিম, গতিকে ভাবিলোঁ আজি অলপ ওলাই যাওঁ। লগ পাই আছোঁ দিয়ক আপোনালোকক। আমি চব যাব লৈছোঁ। ইয়াত নিহাল আছে ৰেডি। আমি যাম ন? যাবা ন? হয় কি হ'ব, মই পানী খাই লওঁ ৰ'বা। পানী খাই লওঁ আৰু দিনটো মোৰ মাজা হ'ল ৰেডি ৰেডি যদি
Ready dingin. Jadi kan oleh. Oke oke oke. Hello guys. আৰু এইফালে আমাৰ কেমেৰা পাৰ্চন হ'ল নিয়াল মানে মোৰ ভাগিন এয়া চাওক ভিডিঅ' কৰি আছে ধুনীয়াকৈ ৰেডি হ'লা শোভন আমি যাওঁ ও গাড়ি অন আছে না? গাড়ী ৰেডি গাড়িখন রেডি হয়েছে। অলপ ফুৰি আহোঁ গাইছ আমি আজি ভাবা বেছি নলবাৰীত ভাবা বেছি যাই ক'ত বেছি দিম আজি গম নাপাওঁ একো ন ঠিক আছে না চাও অলপ ওলাই আহিলে মনটো ভাল লাগি আচলতে সেইকাৰণে ওলাই আহিলোঁ গোটেইকেইটা ক'ত যাওঁ আপোনালোকক দেখাম আৰু লগ পাই আছোঁ আজি নলবাৰী টাউনত নাখাওঁ বাৰু দুপৰীয়াৰ ভাত সাজ আমি অলপমান বেলেগ চাইডত বিচাৰি যে গৈ আছোঁ গতিকে ক'ত যাওঁ আপোনালোকেও চাই থাকক ভিডিঅ'টি গম পাব আৰু লগতে এয়া আৰু গাইজ আপোনালোকক কি ক'ম আমিয়ে নাজানো মানে গতিকে আমি ওলাই আহিছোঁ আজি দুপৰীয়াৰ সাজ আমি বাহিৰত খাম বুলিয়ে মাজে মাজে মন যায় আৰু গতিকে সেইকাৰণে ওলাই আহিলোঁ গোটেইকেইটাই যিহেতুকে লগো হ'লোঁ আৰু এনেকুৱাকৈ আচলতে অকলে ইমান মন নাযায় এতিয়া বাইদেউহঁতো যিহেতুকে আছে এনেকুৱাকৈ ভাবিলোঁ অলপ বাহিৰত খায়ে আহোঁ গতিকে বলক ক'ত যাওঁ আপোনালোককো দেখুৱাম ক'ত যাবা বৰমা নহ'লে কিয় নহয় বৰমা আৰু গাইজ আমাক দাৱত দিলে দিয়ক যিহেতুকে হোটেলখনৰ নামে দাৱত আৰু এতিয়া ভাত অৰ্ডাৰ দিলোঁ আৰু লগতে ভাগিনৰ কাৰণে বিৰিয়ানী অৰ্ডাৰ দিছোঁ খাবা ৰেডি ৰেডি অৰ্ডাৰ দিলোঁ এতিয়া আহি আছে আৰু গাইজ ফাইনেলি ভাত আহি পেলাই এইফালে আছে নেমু পিঁয়াজ আচাৰ বটা পাপৰ আৰু এইফালে তৰকাৰী আৰু ঢেকীয়া ভাজি তিতা কেৰেলা ভাজি গতিকে আমি যিহেতুকে অসমীয়া মানুহ ফটুৱা হয় গতিকে ভাতখিনি মেইন আৰু এইফালে মাংসও আহি পেলাই আৰু আমি ভাত খাই এনেকুৱাকৈ অলপ বহিলোঁ যিহেতুকে বাইদেৱে বাবুক খুৱাই দিছিলে এতিয়া বাইদেৱে ভাত খাই আছে গতিকে আমি অলপ ৰেষ্ট লৈ ল'লোঁ আৰু বহুত বেছিয়ে ভাল লাগিল একেবাৰে ঘৰত ভাত খোৱা যেন পালোঁ আৰু এতিয়া আমি হোটেলৰ পৰা ওলাই দিওঁ গতিকে আমি গৈ থাকোঁ আৰু গাইজ আহিয়ে কিউ গ্ৰীণত অলপ পাৰ্কত আমি মানে বাবু মাইনাও ইচ্ছা কৰি আছে গতিকে এনেকুৱাকৈ এবাৰ ফুৰি যাওঁ গতিকে বলক ভিতৰত আৰু কিউ গ্ৰীণ হোটেল কিউ গ্ৰীণত আহিলোঁ এয়া মই প্ৰথমবাৰৰ কাৰণে দেখা পালোঁ ভিতৰত সোমাই আৰু লগতে আমাৰ নিহালক চাওক গাইজ এয়া এই নিহাল আমাৰ দিয়া যাও ভাতকেইটা হজম হ'ব তোমাৰ এই তাতে হোটেল কিউ গ্ৰীণত আহি এনেকুৱাকৈ জোলনাত জুলি আছোঁ আৰু ময়ো সৰু ছোৱালী হৈ গ'লোঁ এয়া চাওক জোলনাত উঠি আছোঁ ভাল লাগে কিবা এটা কিউ গ্ৰীণত আহি ভাল লাগিল ন বঢ়িয়া লাগিল পৰিৱেশটো বৰ ধুনীয়া খাই লৈ গৈছোঁ অলপ খাই আহিলোঁ বেলেগত বাৰু আৰু লগতে এবাৰ সোমালোঁ এই বাবু মানে ইয়াতে খেলি আছে কেনেকুৱা লাগিছে মজা আপোনাৰ ভাল লাগিছে
বলা 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 তাই নিয়াল কেনেকুৱা লাগিল নিয়াল বঢ়িয়া লাগিছে বঢ়িয়া লাগিল ন আজি এই জাহান আৰু এনেকুৱাকৈ আজি দিনটো কটালোঁ বহুত বেছিয়ে ভাল লাগিল গতিকে ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে আকৌ এটি সুন্দৰ ব্লগত লগ পাম বাই